নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে জেএনভি গাইডলৈ স্বাগতম জনাইছো আশা কৰিছো সকলোৱে তোমালোকে ভালে আছা ভালে ভালে পঢ়া পাতি কৰি আছা তো জেএনভি গাইডৰ ফালৰ পৰা এটা ভাল খবৰ দিব আহিছো তোমালোকক বিশেষকৈ যিসকলে আমাৰ লগত জড়িত হোৱা নাই আমাৰ লগত ক্লাছ লোৱা নাই ক্লাছ ল'ম বুলি ভাবি আছে কেনেকেনো পঢ়াও আমি কেনেকেনো ক্লাছসমূহ কৰোঁ আমি গোটেইখিনি বিষয়ে আমি এটা ফ্ৰী ক্লাছ লৈ আনিছো সকলোৰ আগত অহা 4 তাৰিখৰ পৰা 4 ছেপ্টেম্বৰৰ পৰা আমাৰ এই ফ্ৰী ক্লাছটো হ'ব গৈ আছে সন্ধিয়া 7টা মান বজাত হ'ব গৈ আছে ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছত হ'ব অসমীয়া মাধ্যমৰ কাৰণে অসমীয়াত হ'বগে তো যিসকলে উৎসুক ছাত্ৰ-ছাত্ৰী আছে মেথছ মেণ্টেল এবিলিটি পৰিৱেশ বিজ্ঞান ইভিএছ আৰু ইংলিছ বা অসমীয়া গোটেইখিনি বিষয় আমি কভাৰ কৰিম এই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিবা নিজৰ নামটো আৰু মিডিয়ামটো লিখি পেলাই নিজৰ নামটো মিডিয়ামটো আৰু ক'ৰ পৰা হৈছা তোমালোকৰ ডিস্ট্ৰিক্টখনৰ গাঁওখনৰ নামটো লিখি দিলে আমি ধৰিব নোৱাৰিম নিজৰ জিলাখনৰ ডিস্ট্ৰিক্টখনৰ নামটো লিখি পেলাই তোমালোকে দি দিবা ওকে আৰু আমাৰ এই ফ্ৰী ক্লাছটোত অহা 1 তাৰিখৰ পৰা লৈ 1 ছেপ্টেম্বৰৰ পৰা লৈ 4 ছেপ্টেম্বৰলৈকে সকলোৱে যাতে জয়েন কৰিবা ঠিক আছে যিসকলে ল'ম বুলি ভাবি আছে তোমালোকেও জয়েন কৰিবা যিসকলে ল'ম বুলি ভাবাও না তাৰ পিছতো তোমালোকে জয়েন কৰিবা কিন্তু ওকে আৰু নতুনকৈ যদি আহিছে জেএনভি গাইড চেনেলটো সাবস্ক্ৰাইব কৰিবা মই আজি OMR চিটৰ একদম থুলমূলকে সৰুকে এটা আভাস দিব বিচাৰিছো যে নৱোদয় বিদ্যালয় OMR চিটখন কি ধৰণে আহে কি প্ৰক্ৰিয়াত আহে কি সিস্টেমত আহে কেনেকুৱাকে আহিব তোমাৰ এতিয়া ওকে তো এটা তোমালোকে চাবা তো OMR চিটখন এনেকুৱা ধৰণৰ আহে প্ৰথমতে তোমালোকৰ ইয়াত কি থাকিব ৰোল নাম্বাৰ বহাব লাগিব ইয়াত তোমালোকৰ ঠিক আছে ইয়াত তোমালোকে কি বহালা ৰোল নাম্বাৰ বহালা তোমালোকে ইয়াত ঠিক আছে ইয়াত তোমালোকে ৰোল নাম্বাৰ বহালা তাৰপিছত ইয়াত তোমালোকৰ নিজৰ নাম লিখিব লাগিব ইয়াত তোমালোকৰ দেউতাৰ নাম লিখিব লাগিব তো এনেকুৱা প্ৰক্ৰিয়াত তোমালোকৰ OMR চিটৰ প্ৰথম পেজখন থাকিব আৰু আমাৰ কাৰণে সবতছে গুৰুত্বপূৰ্ণ পেজ কোনখন হ'ব জানানে দ্বিতীয় নম্বৰ পেজ নাম্বাৰ 2 সেকেন্ড নাম্বাৰ পেজখন এই পেজ নাম্বাৰ 2 বা সেকেন্ড নাম্বাৰ পেজখন তোমালোকৰ কি থাকিব আমি যদি মই এবাৰ দেখাই দিছো জুম কৰি পেলাই চাই লবা ভালকে তো ইয়াত তোমালোকৰ কি থাকিলে ইয়াত তোমালোকৰ ৰোল নাম্বাৰটো বহাব লাগিব তাৰপিছত ইয়াত তোমালোকৰ কি থাকিব মেইন বুকলেট নাম্বাৰ এই মেইন বুকলেট নাম্বাৰটো আমি ক'ত পাম জানানে মেইন বুকলেট নাম্বাৰটো আমি পৰীক্ষা হলত যেতিয়া পৰীক্ষাত বহিম তেতিয়া আমি মেইন বুকলেট নাম্বাৰটো পাম আৰু তাৰপিছত ইয়াত তোমালোকৰ ৰোল নাম্বাৰটো কেতিয়া পাম এডমিট কাৰ্ডখনত পাম এডমিট কাৰ্ডখন কেতিয়া আহিব এডমিট কাৰ্ডখন আমাৰ ক'ব গ'লে প্ৰায় নৱেম্বৰৰ 15 তাৰিখ বা 20 তাৰিখৰ আগে আগে তোমালোকৰ কি আহিব এডমিট কাৰ্ডখন আহি যাবগে ওকে তো সেই তেনেকে তোমালোকে এডমিট কাৰ্ডখন পাই যাবাকে আৰু জেএনভি গাইড চেনেলটো যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই তো জেএনভি গাইড চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিব নাপাহৰিবা ওকে ষ্টুডেন্ট তো এইখিনি তোমালোকক মই বাৰে প্ৰতি জনাই আছো তাৰপিছত ইয়াত তোমালোকৰ ৰোল নাম্বাৰ থাকিলে মেইন বুকলেট নাম্বাৰ আকৌ বহাব লাগিব তাৰপিছত ষ্টেট কোড এইটো পৰীক্ষা হলত তোমালোকক জনাই দিব তাৰপিছত ডিস্ট্ৰিক্ট কোড পৰীক্ষা হলত জনাই দিব ব্লক ডিস্ট্ৰিক্ট আৰু চেণ্টাৰ এইবিলাক সব পৰীক্ষা হলত তোমালোকক জনাই দিব ঠিক আছে তাৰপিছত আমাৰ মেইন এতিয়া বস্তুটোত আহোঁ আমি মেইন বস্তুটো আহোঁ গুলবিলাক চোৱা এতিয়া এটা প্ৰশ্ন তোমালোকৰ ABCD কে 4টাকে তোমালোকৰ অপচন পাবা এটা প্ৰথম 1ৰ পৰা তোমালোকে 20 লৈকে কি থাকিব জানানে মেণ্টেল এবিলিটি থাকিব 1ৰ পৰা 20 লৈকে তোমালোকৰ মেণ্টেল এবিলিটি থাকিব তাৰপিছত 21ৰ পৰা 40 লৈকে তোমালোকৰ EVS বা পৰিৱেশ বিজ্ঞান থাকিব তাৰপিছত চাই লোৱা স্ক্ৰীনখনো ভালকে চাই লোৱা তোমালোকে তাৰপিছত 41ৰ পৰা তোমালোকে 60 লৈকে তোমালোকৰ মেথছ থাকিব তাৰপিছত 61ৰ পৰা তোমালোকৰ 80 লৈকে তোমালোকে যদি অসমীয়া মিডিয়ামৰ হয় অসমীয়া থাকিব তোমালোকে যদি ইংলিছ মিডিয়াম হয় ইংলিছ থাকিব তোমালোকে যদি বেলেগ কিবা মিডিয়াম হয় সেই বেলেগ মিডিয়াম বিলাকো তোমালোকে ইয়াত থাকা দেখা যাব ওকে তো এইখিনি বস্তু তোমালোকে পাবা তাৰপিছত ইয়াতে তোমালোকে স্ক্ৰীনখনত এতিয়া ভালকে এবাৰ ধৈৰ্য ধৰি মন দি চোৱা তো ইয়াত কি দেখিব পাৰিছা তোমালোকৰ এই যিখিনি গুল আছে 1 2 3 4 1 2 3 4 কে যে তোমালোকৰ ইয়াত দেখিছা এই 1 2 3 4 কে বস্তুখিনি তোমালোকৰ ফিল আপ কৰিব লাগিব এতিয়া তোমালোকে 1ৰ আনসাৰ যদি বা মই জুম কৰি দেখা দিছো 1ৰ আনসাৰ যেনিবা তোমালোকৰ A হয় তেতিয়াহ'লে 8 ফিল আপ কৰিবা 1ৰ আনসাৰ যদি A হয় তেতিয়া 8 ফিল আপ কৰিব লাগিব 2 আনসাৰ যদি B হয় B ফিল আপ কৰিলো 3 আনসাৰ যদি 3 হয় তেতিয়া C ফিল আপ কৰিলো তেনেকে টাইপত আমি বস্তুখিনি কৰিলো 1ৰ আনসাৰ যেটো হ'ব হেতুত ফিল আপ কৰিম 1ৰ আনসাৰ গৈ পেলাই আমি 2ত ফিল আপ কৰি নিদো তাৰপিছত 2 আনসাৰ গৈ পেলাই আমি 3 ফিল আপ কৰি নিদো কিন্তু সেইখিনি বস্তু যিখিনি তোমালোকৰ আনসাৰ হয় সঠিক উত্তৰটো যেটো হ'ব সেইটোহে আমি ফিল আপ কৰিম এনেকুৱা নহয় যে আমি ইফাল খেলিমেলি কৰি দিছো আৰু এটো বল পেন দি কৰিব লাগিব কলা বা নীলা বল পেন দি আমি ফিল আপ কৰিব লাগিব ঠিক আছে মই নেক্সট ক্লাছ বিলাকত তোমালোকক ফিল আপ কৰি পেলাই দেখাই দিম আজি থুলমূলকে আইডিয়াটো দিছো মেন্টাল তোমালোকৰ
OMR চিটখন কেনেকুৱা ধৰণৰ হয়, OMR চিটখন কি চিষ্টেমত থাকে, কোনটো প্ৰক্ৰিয়াত থাকে তোমালোকৰ আইডিয়াটো তোমালোকে মোৰ হিচাপত পাইছা চাগে OMR চিটখন এনেকুৱা হয় 80টা প্ৰশ্ন আহিব তোমালোকৰ 80টা কুৱেশ্যন আহিব 100 নম্বৰ তোমালোকৰ পৰীক্ষাত আহিব মেণ্টেল এবিলিটি মেথছ পৰিৱেশ বা EVS আৰু তোমালোকৰ অসমীয়া বা ইংলিছ যিটোৱে মিডিয়াম হওক সেই মিডিয়ামটো তোমালোকৰ ইয়াত আহিব ওকে তো এইখিনি বস্তু 1 পৰা 80 লৈকে তোমালোকৰ এইটো পাৰ্ট থাকিলে 1 পৰা 20 লৈকে তোমালোকৰ আকৌ এবাৰ কৈ দিছো মেণ্টেল এবিলিটি 21 পৰা 40 লৈকে EVS বা পৰিৱেশ তোমালোকৰ 41 পৰা তোমালোকৰ 60 লৈকে মেথছ 61 পৰা 80 লৈকে তোমালোকৰ অসমীয়া বা ইংলিছ কিন্তু তোমালোকৰ থাকিব আৰু সকলোৱে ভালকৈ প্ৰেক্টিছ কৰা জেএনভি গাইড চেনেল সাবস্ক্ৰাইব কৰিবা আৰু সকলোৱে তোমালোকে এই নাম্বাৰটোত হোৱাটছএপত মেছেজ কৰিবা অহা তোমালোকৰ 1 তাৰিখৰ পৰা লৈ 1 ছেপ্টেম্বৰৰ পৰা লৈ তোমালোকৰ 4 ছেপ্টেম্বৰলৈকে ফ্ৰী ক্লাছটো জইন কৰিব পাৰিবা নিজৰ নামটো লিখিবা ডিস্ট্ৰিক্টখনৰ নামটো লিখিবা আৰু মিডিয়ামটো লিখিবা যে মই অমুক মিডিয়ামৰ হয় তেতিয়া আমি তোমালোকৰ গ্ৰুপসমূহত জইন কৰি দিব পাৰিম আৰু গ্ৰুপসমূহত তোমালোকৰ ক্লাছখিনি আমাৰ চলিব এই 4 দিন আৰু সকলো ষ্টুডেণ্টে যাতে আহা কিবা না কিবা এটা আমি তোমালোকক শিকাব চেষ্টা কৰিম এই ফ্ৰী ক্লাছসমূহত আৰু সকলোৱে ভালকে থাকিবা অহা 30 তাৰিখে আমি গুৱাহাটী জালুকবাৰীত সকলো ছাত্ৰ ছাত্ৰীসমূহক মাতিছো আৰু অহা 30 তাৰিখে ক'ব গ'লে আমাৰ যোৰহাটৰ যিটো চেণ্টাৰ আছে যোৰহাটৰ চেণ্টাৰটো আমি ছাত্ৰ ছাত্ৰীসমূহক মাতিছো ঠিক আছে ঠিকনা পালে গোটেই ডিটেইলছখিনি ডেসক্ৰিপচন বক্সত দি থৈ দি আছে তোমালোকে এবাক চাই ল'ব পাৰিবা আমাৰ যোৰহাট জেএনভি গাইড চেণ্টাৰ আৰু গুৱাহাটী জালুকবাৰী জেএনভি গাইড চেণ্টাৰ ঠিক আছে সকলোকে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়াৰ বাবে আৰু লাইক এটা দবাই দিবা থেংক ইউ ষ্টুডেণ্টছ ভালকে থাকিবা ভালকে পঢ়িবা OMR চিটৰ বিষয়ে আগন্তুক দিনসমূহত আমি আৰু ভালকে ক্লাছ আনি আছো তোমালোকৰ কাৰণে থেংক ইউ